চাওক আমাৰ যেটো অপেক্ষিত ফলাফল 4-5খন জিলা আছে য'ত আমি জিলা পৰিষদ কৰা কষ্ট পাম তাৰ বাদে বাকি অসমৰ য'ত বিজেপি বা এজিপি শক্তিশালী আগৰ পৰাই তাত আমাৰ জিলা পৰিষদ গঠন হৈ যাব আৰু আঞ্চলিক পঞ্চায়ত সদস্য সকলোতে ইতিমধ্যে বিজেপিৰ বহুত আনকণ্টে জিকিছে আৰু বাকিখিনিতো ৰাইজৰ ইমান উৎসাহ আপোনালোকেতো দেখিছে লোকসভা বিধানসভাতকৈ উৎসাহ বেছি ৰাইজৰ একদম অক্ষুণ্ণ থাকিব বঙাইগাঁও জিলাতে হওক অসমত হওক এজিপি আৰু বিজেপি আমি ধুনীয়াকৈ আসন বুজা পৰা কৰি ল'ম এতিয়া আপোনালোকে দেখিছে যে বঙাইগাঁৱত 3টা এজিপি উঠিছে জিলা পৰিষদ অভয়পুৰীত আমি 3টা উঠিছোঁ ক'তো কোনো অসুবিধা নাই শনিদা আছে আমি মেইন ইলেকশ্যনৰ সময়তো আমি খুব ধুনীয়াকৈ এজিপি বিজেপি বুজাবুজি কৰিলোঁ চাওক আমাৰ কাৰণে প্ৰত্যেকটো ইলেকশ্যন গুৰুত্বপূৰ্ণ কাৰণ ইলেকশ্যনৰ মিটিঙত আহিলে ৰাইজৰ বহুত মনৰ কথা বুজি পোৱা যায় আৰু চৰকাৰখন পৰিচালনা কৰিব বহুতখিনি সহজ হয় ৰাইজৰ লগত মিলা মিছা কৰাৰ ইলেকশ্যনটো এটা ডাঙৰ প্ৰক্ৰিয়া আমাৰ কেণ্ডিডেটবিলাক গৈছে বিধায়কসকল গৈছে কোনোবা গাঁৱত ৰাস্তা হোৱা নাই গম পাই আহিব গতিকে প্ৰত্যেকটো ইলেকশ্যনত আমাৰ যিখিনি দোষ বা ত্ৰুটি থাকে তাক আমি নেক্সট ইলেকশ্যনটোত শুধৰাই লওঁ এই যে ইলেকশ্যনটোৰ প্ৰচাৰ চলিব ইয়াৰ পিছত অতি কমেও 6-7খন মোৰ মিটিং হ'ব তেওঁলোকৰ লগত যে ৰাইজক কি হ'ল কোনটো ৰাস্তাৰ কথা ক'লে কোনটো দলঙৰ কথা ক'লে কোনটো আঁচনিৰ কথা ক'লে তেনেকৈ অহা 1 বছৰত আমি আৰু শুধৰণি কৰি ল'ম গতিকে আমাৰ কাৰণে এইটো এটা নিজকেও সংশোধন কৰা ৰাইজক আৰু বেছিকৈ সহায় কৰাৰ এটা নিৰ্বাচনটো আমাৰ কাৰণে এটা প্ৰক্ৰিয়া সেইকাৰণে যেনেকৈ বিধানসভাৰ দিনত 4-5খন মিটিং কৰোঁ ময়ো আজিও মোৰ 4খন মিটিং আছে যেনেকৈ আন নিৰ্বাচনত কষ্ট কৰিছোঁ পঞ্চায়ত হওক মিউনিচিপালিটি হওক আমি একেই কষ্ট কৰোঁ স্যাৰ বিৰোধীৰ বিশেষকৈ অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত বৰ্তমান তীব্ৰ বাকযুদ্ধ চলি আছে স্যাৰ চাওক এখেতসকলে আজি কাজিয়া কৰিব কালি লগ হ'ব গতিকে তেওঁলোকৰ কথাক আমি গুৰুত্ব নিদিওঁ এজিপি বিজেপি আমাৰ যিটো মিত্ৰ সেইটো ঠিক থাকিলে হৈ গ'ল তেওঁলোক ভালে থাকে বেয়া থাকে এইটোৰ লগত আমাৰ একো নাই